আজি গৰু বিহু উজনিৰ পৰা নামনিলৈ ৰঙালী বিহুৰ পাৰ ভঙা উৎসাহ পৰম্পৰাগত ৰীতি নীতিৰে নিজৰ জন্মভূমি চাবুৱাৰ মুলুক গাঁৱত ৰাইজৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পালন কৰিলে গৰু বিহু মাহ হালধিৰে গৰু গা ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ শ্ৰী শ্ৰী বালি সত্ৰৰ নিজা বাসগৃহত হাতামপুৰুষীয়া ঐতিহ্য ৰক্ষা কৰি গৰু নোৱালে মন্ত্ৰী কেশৱ মহন্তই পৰিয়ালৰ সহযোগত গোধনক মাহ হালধি সানি গা ধুৱাই গালে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা তই সৰু মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰে স্নেহ প্ৰীতি আৰু ঐক্যৰ এনাজৰীৰে সকলো জাতি জনজাতি একত্ৰিত হৈ আগুৱাই যোৱাৰ আশা প্ৰকাশ কৰিছে মন্ত্ৰী কেশৱ মহন্তই ৰঙালী বিহুৰ শুভেচ্ছা আৰু উলগ সকলোটিলৈকে জনাইছো আৰু আশা কৰোঁ এই বিহুৱে আমাৰ মাজত সকলোৰে স্নেহ প্ৰীতি আৰু ঐক্যৰ যিটো এনাজৰী সেইটো আৰু সুদৃঢ় কৰিব নলবাৰীৰ মৈৰা ডংগাৰ পাগলিদিয়া নৈত ৰাইজৰ সৈতে একেলগে গৰু গা ধুৱালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মই ভাবোঁ যে এই পৰম্পৰাই সকলোকে নিজৰ ঐতিহ্যৰ লগত চিনাকি আৰু এই সমৃদ্ধ ঐতিহ্য ৰক্ষা কৰাত সহায় কৰিছে গোটেই অসমীয়া জাতিৰ আয়ুস ৰেখা হ'ল এই ৰঙালী বিহু আৰু এই ৰঙালী বিহুৰ সময়ত মই সমগ্ৰ অসমীয়া মানুহক অসমৰ জনসাধাৰণক শুভেচ্ছা জনাইছোঁ ৰঙালী ৰঙেৰে সকলোৰে জীৱনটো ৰঙীন হৈ পৰক আৰু সকলোৱে আনন্দৰে গোটেই বছৰটো উদযাপন কৰক বাইহাটা চাৰিআলিৰ শিঙৰাৰ বাসগৃহত পৰিয়ালৰ সৈতে গোধনক মাহ হালধিৰে গা ধুৱাই গৰু বিহু পালন কৰিলে বিধায়ক দিগন্ত কলিতাই অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে অসমবাসীৰ কুশল মংগল কামনা কৰিলে বিধায়ক দিগন্ত কলিতাই মই আশা কৰিছোঁ এই বিহুৱে আমাক সকলোকে একত্ৰীকৰণ কৰিব এই বিহুখনে আমাক অসমীয়া জাতিটোক বিশ্বৰ দৰবাৰত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সাহসী অসমীয়া হিচাপে পৰিচয় দিব গৰু বিহুৰ লগত সংগতি ৰাখি পুৱাই অতি মৰমৰ হাতী ৰামুক গা ধুৱালে বিধায়ক পদ্ম হাজৰিকাই গোধনসমূহৰ লগতে মৰমৰ হাতী ৰামুকো মাহ হালধিৰে নোৱাই ধুৱাই কুশল মংগল কামনা কৰে বিধায়কগৰাকীয়ে ৰঙালী বিহুৰ পবিত্ৰ দিনটোত সমগ্ৰ অসমৰ ৰাইজলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলোৰে জীৱনৰ অপায়ঙ্গল অমংগল দূৰ হৈ সুখ সমৃদ্ধি নামি আহে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ